আজি গণিতৰ এটা অতি সহজ পদ্ধতি আপোনালোকক শিকাবলৈ গৈ আছো যদি আপোনালোকক তিনিটা অংকৰ এনে ধৰণৰ পূৰণ দিয়া থাকে আৰু মাজত যদি দুইটাতে 0 থাকে তেনেহলে আপোনালোকে এই কোৱেশ্যনটোৰ এনসাৰ খুব কম সময়ৰ ভিতৰতে মাত্ৰ কেই সেকেন্ড মানৰ ভিতৰতে কৰিব পাৰিব কেনে ধৰণে কৰিব আপোনালোকে চাই লওক আপোনালোকক যদি এনে ধৰণৰ প্ৰশ্ন দিয়া থাকে তেতিয়া কি কৰিব চাওক 5 আৰু 8 টো পূৰণ কৰি লব 5 7 গুণ কিমান 40 তো 40 টো আপোনালোকে ইয়াত লিখি লওক তাৰ পিছত এইফালে চাওক কিমান আছে 4 আৰু 6 তো 6 4 গুণ কিমান 24 24 টো আপোনালোকে এইফালে লিখি লওক এতিয়া নেক্সট স্টেপটো কি হ'ব চাওক 4 আৰু 8 আপোনালোকে ক্ৰছ মাল্টিপল কৰি লওক 4 8 গুণ কিমান হ'ব 32 32 টো আপোনালোকে ওপৰত লিখি লওক আৰু 6 আৰু 5 ক্ৰছ মাল্টিপল কৰক তো 6 5 গুণ কিমান হ'ব 30 এতিয়া এই 32 আৰু 30 টো আপোনালোকে যোগ কৰি লব তো 32 আৰু 30 যদি আমি যোগ কৰো তেনেহলে ওলাই যাব 62 তো আৰু এই 62 টো আপোনালোকে মাজত লিখি দিয়ক তো ইয়াৰ আনসাৰটো আমাৰ ওলাই গল যদি আপোনালোকে এই প্ৰশ্নটো বুজি পাইছে তেনেহলে স্ক্ৰিনত থকা কোৱেশ্যনটোৰ আনসাৰ আপোনালোকে কমেন্টত জনাই দিব